নমস্কাৰ। অসমৰ মেপখন বহুত বেছি ইম্পৰ্টেণ্ট হৈ পৰে কাৰণ ইয়াৰ পৰা হাজাৰ হাজাৰ কুৱেশ্যন আহিব পাৰে। যিবোৰ বেছিক কুৱেশ্যন সেইবোৰতো অলৰেডি সুধিছে। অলপমান যদি টাফ কৰি দিয়ে মেপখন কেনেকুৱা কেনেকুৱা কুৱেশ্যন আহিব পাৰে আৰু আজি যদি 10 মিনিট সময় ভালদৰে আপোনালোকে মেপখন বুজি লয় তেনেহ'লে মই ভাবোঁ যে ইয়াৰ পৰা যিকোনো কুৱেশ্যন আহিলেও আপোনালোকে কৰিব পাৰিব। জাষ্ট কেনেকুৱা কুৱেশ্যন আহিব পাৰে কি কি বস্তু আমি ভালদৰে চাব লাগিব সেইখিনি চাওক কাৰণ মেপৰ পৰা বহুত কুৱেশ্যন আহে যিকোনো এক্সামতে। কিন্তু তাৰ আগতে আমি প্ৰথমে কেইটামান বস্তু চাই লওঁ। আপোনালোকে বহুতে ৰিকুৱেষ্ট কৰি আছিলে যে অসমৰ মেপখন আৰু অসমৰ যিবোৰ জিলা আছে তাৰ হেডকোৱাৰ্টাৰ তাৰ নামবোৰ বনাব লাগে। মোৰ লগতে একেলগে মনত ৰাখি থৈ যাওক যিহেতু এক্সাম ওচৰ চাপিছে, গতিকে আপোনালোকে পিছলৈ ৰাখি নথব আৰু ইয়াৰ পৰাও বহুখিনি কুৱেশ্যন আহিব। কিন্তু এটা বস্তু মনত ৰাখিব যে মেক্সিমাম জিলাৰে যি হেডকোৱাৰ্টাৰৰ নাম সেই জিলাখনৰ নামেৰেই হয়, গতিকে ইমান টান নহয়। যিকেইখন জিলাৰ হেডকোৱাৰ্টাৰৰ নাম বেলেগ সেইখিনি মনত ৰাখিলে বাকীখিনি হৈ যাব। ঠিক আছে, অ'কে, ষ্টাৰ্ট কৰোঁ আহক আৰু একেলগে মোৰ লগত মনত ৰাখি যাওক। প্ৰথম যদি চাওঁ আমি বজালী ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ পাঠশালা, বাক্সাৰ মুছলপুৰ। এইটো মনত ৰাখিব, বাক্সাটো মনত ৰাখিব। মই মাৰ্ক কৰি দি গৈছোঁ কাৰণ মুছলপুৰ বেলেগ আছে। বৰপেটাৰ বৰপেটা, বিশ্বনাথৰ বিশ্বনাথ চাৰিআলি, বঙাইগাঁৱৰ বঙাইগাঁও, কাছাৰৰ শিলচৰ, চৰাইদেউটো মনত ৰাখিব চৰাইদেউৰ সোণাৰী, চিৰাঙৰ কাজলগাঁও, এইটোতো মই 2টা ষ্টাৰ মাৰি দিছোঁ। আহিব দৰঙৰ মংগলদৈ, ধেমাজিৰ ধেমাজিয়ে হয়, ধুবুৰীৰ ধুবুৰী হয়, ডিব্ৰুগড়ৰ ডিব্ৰুগড়। তাৰপাছত যদি চাই ডিমা হাছাওৰ হাফলং মনত ৰাখিব, গোৱালপাৰাৰ গোৱালপাৰাই হয়, গোলাঘাটৰ গোলাঘাট, হাইলাকান্দিৰ হাইলাকান্দি, হোজাইৰ হোজাই, শংকৰদেৱ নগৰ মনত ৰাখিব। আহিব পাৰে যে শংকৰদেৱ নগৰ তলৰ কোনখন জিলাৰ হেডকোৱাৰ্টাৰ হয়। অ'কে, যোৰহাট, কামৰূপ মানে ৰুৰেল গ্ৰাম্যৰ কথা কৈছে, আমিনগাঁও, কামৰূপ মেট্ৰ'ৰ গুৱাহাটী, ইষ্ট কাৰ্বি আংলং, এইখন ইষ্ট কাৰ্বি আংলং ইষ্ট, ডিফু, কৰিমগঞ্জ নহয়, শ্ৰীভূমি হয়নে, আজিকালি শ্ৰীভূমি হৈ গ'ল। অ'কে, সেইটো জানে আপোনালোকে সকলোৱে। কোকৰাঝাৰ, লখিমপুৰ, মাজুলীটো মনত ৰাখিব, মাজুলীৰ হেডকোৱাৰ্টাৰ গড়মূৰ। তাৰপাছত মৰিগাঁৱে হয়, নগাঁৱে হয়, নলবাৰীয়ে হয়, শিৱসাগৰ, শোণিতপুৰটো মনত ৰাখিব তেজপুৰ, চাউথ চালমাৰা মানকাছাৰ হাতশিঙিমাৰী, তামোলপুৰে হয়, তিনচুকীয়া, ওদালগুৰি আৰু ৱেষ্ট কাৰ্বি আংলঙৰ হামৰেন। ঠিক আছে, আকৌ এবাৰ মাতি দিয়ক মোৰ লগে লগে, তেনেহ'লে আপোনালোকৰ মনত ৰৈ যাব। এতিয়া আমি মেপখন বুজাৰ আগতে প্ৰথমে এবাৰ ডিষ্ট্ৰিক্টখন চাই লওঁ। ঠিক আছে, ইয়াত তামোলপুৰখন নাই, মই এটা দেখাই দিছোঁ, এইখন তামোলপুৰ। ঠিক আছে, অ'কে, কিন্তু ইয়াত মানে বুজিবৰ কাৰণে ভাল হয়, সেইকাৰণে মই এইখন লৈছোঁ। এবাৰ ভালদৰে যদি মন কৰে, মই প্ৰথমেই কওঁ যে আমি ডাইৰেকশ্যনটো জানিব লাগিব। এইটো ইষ্ট, এইটো ৱেষ্ট, এইটো নৰ্থ আৰু এইটো চাউথ। ঠিক আছে, একদম আমি ইষ্টৰ পৰা আহোঁ। তিনচুকীয়া, ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, লখিমপুৰ, মাজুলী, যোৰহাট, গোলাঘাট, বিশ্বনাথ, কাৰ্বি আংলং ইষ্ট, নগাঁও, শোণিতপুৰ, হোজাই, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, কাৰ্বি আংলং ৱেষ্ট, মৰিগাঁও, দৰং, ওদালগুৰি, কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল, নলবাৰী, বাক্সা, তামোলপুৰ, বজালী, বৰপেটা, গোৱালপাৰা, বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ, ধুবুৰী, চাউথ চালমাৰা মানকাছাৰ আৰু এখন গোৱালপাৰা। ঠিক আছে, এতিয়া চাব হা, আমি প্ৰথমে ইজি কুৱেশ্যনবোৰ কৰিম, একদম লেভেল 1-ৰ। তাত কি কি সুধিব পাৰে? প্ৰথম আপোনালোকে জানে যে অসমে দুখন আন্তঃৰাষ্ট্ৰীয় দেশ, দুখন ইণ্টাৰনেশ্যনেল কাউণ্ট্ৰিৰ লগত সীমা ভাগ বতৰা কৰে। কাৰ লগত? উত্তৰে ভূটান, দক্ষিণে বাংলাদেশ। ইজি, এইটো কুৱেশ্যন বাৰে বাৰে আহি আছে, কিন্তু আমি ইয়াৰ পৰা লেভেলটো অলপ বঢ়াই দিম আৰু টাফ কুৱেশ্যন যদি সোধে কি কি সুধিব পাৰে আমি ক'ম। তাৰপাছত যদি চাই দুখন দেশৰ লগত আৰু ভাৰতৰ টোটেল 7খন ৰাজ্যৰ লগত, যদি কয় ভাৰতৰ কেইখন ৰাজ্যৰ লগত, ভাৰতৰ 7খন ৰাজ্যৰ লগত অসমে বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে। কি? ৱেষ্ট বেংগল, একদম স্কিপ নকৰিব, ৱেষ্ট বেংগলখন বহুতে পাহৰি যায়। ৱেষ্ট বেংগল, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ। ঠিক আছে, যদি কয় নৰ্থ ইষ্টৰ 6খনৰ লগত কৰি আছে। কাৰ লগত? অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু কি? ছিকিম নকৰে, ছিকিমৰ লগত নকৰে। ঠিক আছে, এইটো ভুল আপোনালোকে নকৰিব যে নৰ্থ ইষ্টৰ 8খন, বৰ্তমান 8খন ৰাজ্য আছে, 8খনৰ 6খনৰ লগত কৰে। ছিকিমৰ লগত অসমে বাউণ্ডাৰী ভাগ বতৰা নকৰে, কিন্তু ৱেষ্ট বেংগলৰ লগত কৰে। চ' ইণ্ডিয়া বুলি কোৱাৰ লগে লগে 7খন, নৰ্থ ইষ্ট বুলি কোৱাৰ লগে লগে 6খন। এতিয়া আমি অকণমান লেভেলটো বঢ়াই দিওঁ, কুৱেশ্যন কেনেকৈ আহিব পাৰে। ডিষ্ট্ৰিক্টখিনিৰ নাম মনত ৰাখিব। চাওক, অফিচিয়েল ৱেবছাইটত এই তামোলপুৰ ডিষ্ট্ৰিক্টৰ লেংথ কি হয় এইবোৰ এতিয়ালৈকে আপডেট কৰা নাই। আৰু যদি আছাম জিঅ'গ্ৰাফীৰ ক্লাছখিনি কৰিছে তাত মই অলৰেডি এইবোৰ পঢ়াইছোঁ, মই ইয়াত এতিয়া পঢ়াবলৈ নাযাওঁ। মই প্লেলিষ্টতে এই ভিডিঅ'টো যোগ কৰি দিছোঁ, সেইখিনি বস্তু চাই ল'ব। ঠিক আছে, প্ৰথম কথা, ভূটানৰ লগত যদি চাই তেনেহ'লে ভূটানৰ লগত কোকৰাঝাৰ, চিৰাং, বাক্সা,
ওদালগুৰি, এই চাৰিখন আৰু তামোলপুৰ। ঠিক আছে, তামোলপুৰ ধৰি লওক কি কৰি আছে ভূটানৰ লগত ইণ্টাৰনেশ্যনেল, ইয়াক কোৱা হ'ব ইণ্টাৰনেশ্যনেল বাউণ্ডৰী, আন্তঃৰাষ্ট্ৰীয়। তেনেকৈ বাংলাদেশৰ লগত ধুবুৰী, চাউথ চালমাৰা, মানকাছাৰ, কৰিমগঞ্জ আৰু কাছাৰ, এই চাৰিখন জিলাই কি কৰি আছে বাউণ্ডৰী শ্বেয়াৰ কৰি আছে। এইখন বাংলাদেশ দেখিছে। এতিয়া এটা কথা মন কৰিব, কুৱেশ্যন কেনেকৈ আহিব। হাইলাকান্দি দেখিছে, এইখন হাইলাকান্দি, হাইলাকান্দিখন ইয়াত আছে, বাংলাদেশৰ লগত কিন্তু বাউণ্ডৰী শ্বেয়াৰ কৰা নাই হাইলাকান্দিয়ে। এতিয়া তিনিখন দি দিব, চাউথ চালমাৰা, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, তলৰ কোনখনে বাংলাদেশৰ লগত বাউণ্ডৰী শ্বেয়াৰ কৰি থকা নাই, কোনে নাই কৰা, হাইলাকান্দিয়ে। ঠিক আছে, তো কুৱেশ্যনবোৰ এনেকৈ আহিব, জাষ্ট চাই যাওক। আৰু কিছুমান বস্তু আছে আপোনালোকে যিবোৰ মিছ কৰি যায় মেপত। এতিয়া যদি মন কৰে আমি ভূটান আৰু বাংলাদেশৰ লগত কোনকেইখন জিলাই কৰে আমি চালোঁ। নাও এইবাৰ আমি ভাৰতৰ ৰাজ্যকেইখনৰ লগত আমাৰ কোনকেইখন জিলাই আন্তঃৰাজ্যিক বাউণ্ডৰী ভাগ বতৰা কৰে, ইণ্টাৰ ষ্টেট, সেইখিনি আমি চাবলৈ গৈ আছোঁ। প্ৰথম আমি যাওঁ অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশৰ লগত ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, তিনচুকীয়া, ডিব্ৰুগড় আৰু চৰাইদেউ। ঠিক আছে, তেনেকৈ নাগালেণ্ডৰ লগত চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, কাৰ্বি আংলং, ডিমা হাছাও। আৰু মণিপুৰৰ লগত মনত ৰাখিব দুখনে কৰে, ডিমা হাছাও, কাছাৰ। মিজোৰামৰ লগত কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, তিনিখনেই কৰি আছে মিজোৰামৰ লগত। আৰু ত্ৰিপুৰাৰ লগত অনলি কৰিমগঞ্জ। চ' সৰু সৰু পইণ্ট কিছুমান মনত ৰাখিব। এতিয়া মই কেইটামান ইণ্টাৰেষ্টিং পইণ্ট কৈ আছোঁ, কিন্তু তাৰ আগত আমি মেঘালয়খন লৈ লওঁ। মেঘালয়খনৰ লগত কোনকেইখন জিলাই কৰি আছে আমি এতিয়ালৈকে চোৱা নাই। মেঘালয়ৰ লগত যদি চাই, চাউথ চালমাৰা, মানকাছাৰ, গোৱালপাৰা, কামৰূপ মেট্ৰ', মৰিগাঁও, দেখিছে মৰিগাঁও কৰি আছে, মৰিগাঁওখন বহুতে নোচোৱাকৈ গুচি যায়। কাৰ্বি আংলং ইষ্ট, ডিমা হাছাও আৰু কাছাৰ। ঠিক আছে, কেইখন, এখন, দুখন, তিনিখন, চাৰিখন, পাঁচখন, ছখন, সাতখন, আঠখন। ঠিক আছে, মেঘালয়ৰ লগত 8খনে কৰি আছে। তাৰপিছত যদি মন কৰে 8খনেতো কাছাৰ 1, 2, 3, 4, 5, 6, 7, 8। অ'কে, তাৰপাছত যদি চাই মণিপুৰৰ লগত 1, 2খন, নাগালেণ্ডৰ লগত 1, 2, 3, 4, 5, 6। অ'কে, কাউণ্টিং ইমান ইম্পৰ্টেণ্ট নহয়। যদি চাই মণিপুৰৰ লগত চাব কেইখনে কৰিছে, কাৰণ মণিপুৰৰ লগত এইবোৰ হৈ আছে ন, ক্লেছ হৈ আছে। তথাপিও চাই থ'ব দেই, মই নাচাব বুলি নকওঁ, আপোনালোকৰ কথা। নাও ইণ্টাৰেষ্টিং ফেক্ট কি, কুৱেশ্যন কেনেকৈ আহিব চাওক। আমাৰ কাৰণে কেইখনমান জিলা বহুত বেছি ইম্পৰ্টেণ্ট হয়। ওদালগুৰি, কিয়নো ওদালগুৰিয়ে ভূটানৰ লগতো কৰি আছে, অৰুণাচল প্ৰদেশৰ লগতো কৰি আছে। মানে ওদালগুৰিয়ে এখন দেশ আৰু এখন ৰাজ্য, বোথ ইণ্টাৰনেশ্যনেল এণ্ড ইণ্টাৰ ষ্টেট বাউণ্ডৰী শ্বেয়াৰ কৰি আছে কোনে, ওদালগুৰিয়ে, অৰুণাচল আৰু ভূটানৰ লগত। তাৰপিছত যদি মন কৰে চৰাইদেউখন কিয় ইম্পৰ্টেণ্ট হৈ যায়, চৰাইদেউখনে যদি মন কৰে অৰুণাচল, নাগালেণ্ড দুইখন ৰাজ্যৰ লগতে কি কৰি আছে, বাউণ্ডৰী সীমা ভাগ বতৰা কৰি আছে। মনত ৰাখিব, ইয়াত দিলে, ইয়াত ধেমাজি, তিনচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ 4খন দি দিলে। কুৱেশ্যনটো সুধিলে যে তলৰ কোনখন জিলাই দুখন ৰাজ্যৰ লগত সীমা ভাগ বতৰা কৰি আছে বা সীমা শ্বেয়াৰ কৰি আছে, চৰাইদেউ। তেনেকৈ যদি ভালদৰে মন কৰে ডিমা হাছাওখন কিয় ইম্পৰ্টেণ্ট হৈ যায়, ডিমা হাছাৱে মন কৰক নাগালেণ্ড, মণিপুৰ, মেঘালয়, তিনিখন ৰাজ্যৰ লগত, নৰ্থ ইষ্টৰ বা ভাৰতৰ তিনিখন ৰাজ্যৰ লগত কি কৰি আছে, সীমা শ্বেয়াৰ কৰি আছে। আহিব পাৰে যে তলৰ কোনখন জিলাই ভাৰতৰ অসমৰ তলৰ কোনখন জিলাই নাগালেণ্ড, মণিপুৰ, মেঘালয় তিনিখন ৰাজ্যৰ লগতে সীমা ভাগ বতৰা কৰি আছে, ডিমা হাছাও। কাছাৰখন মন ৰাখিব যে কাছাৰেও মণিপুৰৰ লগত কৰি আছে, মিজোৰামৰ লগত কৰি আছে আৰু মেঘালয়ৰ লগত কৰি আছে। তিনিখনটো কৰি আছে, তিনিখন ৰাজ্য লগতে বাংলাদেশ এখন ইণ্টাৰনেশ্যনেল কাউণ্ট্ৰিৰ লগতো বাউণ্ডৰী শ্বেয়াৰ কৰি আছে। গতিকে কাছাৰখনো কিয় ইম্পৰ্টেণ্ট হৈ যায়, কুৱেশ্যন আহিব পাৰে যে তলৰ কোনখন জিলাই তিনিখন ৰাজ্য আৰু এখন আন্তঃৰাষ্ট্ৰীয় দেশৰ লগত সীমা ভাগ বতৰা কৰি আছে। কাছাৰে কাৰ লগত কৰি আছে চাওক, মণিপুৰ, মিজোৰাম, মেঘালয় আৰু বাংলাদেশ। ডিমা হাছাৱে অকল তিনিখন ৰাজ্যৰ লগতে কৰি আছে, ইণ্টাৰনেশ্যনেল বাউণ্ডৰী নাই ডিমা হাছাওৰ। ঠিক আছে, তেনেকৈ আকৌ যদি মন কৰে হাইলাকান্দি, ঠিক আছে, হাইলাকান্দিখন কুৱেশ্যনটো এটাৰ পৰাই আহিব পাৰে যে হাইলাকান্দিখনে বাংলাদেশৰ লগত কৰি থকা নাই, বাছ ইমানখিনি চালেই হৈ যাব। কিন্তু ডিমা হাছাও, কাছাৰ, চৰাইদেউ, ওদালগুৰি এইটো মনত ৰাখিব। তেনেকৈ যদি মন কৰে কোকৰাঝাৰেও ভূটান আৰু ৱেষ্ট বেংগলৰ লগত কৰি আছে। ধুবুৰী ৱেষ্ট বেংগল আৰু বাংলাদেশৰ লগত। ঠিক আছে, কিন্তু এটা কথা আপোনালোকে পইণ্ট আউট কৰিব যে প্ৰত্যেক মেক্সিমাম জিলাই হয় ইণ্টাৰ ষ্টেট নহয় ইণ্টাৰনেশ্যনেল বাউণ্ডৰী কিবা নহয় কিবা শ্বেয়াৰ হৈ আছে। কিন্তু কেইখনমান আপোনাৰ এনেকুৱা জিলা আছে যিয়ে যাৰ কোনো ইণ্টাৰ ষ্টেট বাউণ্ডৰীও নাই, ইণ্টাৰনেশ্যনেল বাউণ্ডৰীও নাই। সেইকেইখন মনত ৰাখি থৈ দিব। কি বঙাইগাঁও,
বজালি, নলবাৰী, বৰপেটা ৰখি গ'ল মাজত, বঙাইগাঁও, বৰপেটা, বাজালি, নলবাৰী, দৰং, নগাঁও, হোজাই আৰু মাজুলী। একদম মনত ৰাখি থৈ দিয়ক। মাজুলী, নগাঁও, হোজাই, দৰং, নলবাৰী, বজালি, বৰপেটা, বঙাইগাঁও। নাই কৰা, কাৰো লগতে কৰা নাই। গতিকে কুৱেশ্যন গম পালে ন কেনেকৈ আহিব পাৰে। চ' যিবোৰ পইণ্ট আমি মিছ কৰি যাওঁ সেই পইণ্টবোৰ মই কৈ গৈছোঁ। আজি আপুনি মেপখনত ভালদৰে চাই লওক আৰু ভালদৰে যদি মন কৰে আৰু বহুতো কুৱেশ্যন বনাই দিব পাৰে। ঠিক আছে, কেনেকৈ বনাই দিব পাৰে যে চৰাইদেউ এই ডিষ্ট্ৰিক্টখনে কোন দুখন ৰাজ্যৰ লগত সীমা ভাগ বাতৰা কৰে। ঠিক আছে, হৈ গ'ল। কোন দুখন ৰাজ্যৰ লগত? অৰুণাচল, নাগালেণ্ড। তাৰপিছত দিলে যে ভূটান লিখি দিলে, বাংলাদেশ লিখি দিলে, অৰুণাচল লিখি দিলে, মণিপুৰ লিখি দিলে। তাৰপিছত ক'লে এখন ডিষ্ট্ৰিক্ট উঠাই দিলে যে এই ডিষ্ট্ৰিক্টখনে কিমানখনৰ লগত, কোনকেইখন ঠাইৰ লগত বা কোনকেইখন ৰাজ্য আৰু কোনকেইখন দেশৰ লগত সীমা ভাগ বতৰা কৰে। 1 and 2, 1 and 2। মই কুৱেশ্যনবোৰ লৈ আহিম, কুৱেশ্যন আনিলে ভালদৰে বুজি পাব। এতিয়া মুখেৰে ক'লে ইমান ভালদৰে বুজি নাপাব। তথাপিও যিখিনি পইণ্ট আমি মিছ কৰি যাওঁ সেই পইণ্টখিনি কৈ গ'লো। আৰু এখন ৰখি গ'ল, হোজাই। হোজাইও কাৰো লগত নকৰে। ঠিক আছে, হোজাই, নগাঁও, মাজুলী, তাৰপাছত দৰং, নলবাৰী, বজালি, বৰপেটা, বঙাইগাঁও। চাওক মেপখন আপোনালোকৰ চকুৰ সন্মুখতে আছে। যদি ক'ৰবাত মোৰ মিছ হৈ গৈছে এটা দুটা কোৱাত জিলাৰ নাম, আপোনালোকে নিশ্চয় দেখিছে। মই জাষ্ট আপোনালোকক দেখুৱাই দিলোঁ যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে আৰু আপোনালোকে এবাৰ ভালদৰে চাই ল'ব। ঠিক আছে, অ'কে। বাকী মই যিটো আছাম জিঅ'গ্ৰাফী পঢ়াইছিলোঁ তাতে মই এড কৰি দি দিম আৰু আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব। অ'কে, যিখিনি বস্তু আমি পঢ়াইছোঁ অলৰেডি সেইখিনি বাৰে বাৰে পঢ়াই নাথাকোঁ, সকলোৱে বৰ খাই যায়। যিখিনি নতুন বস্তু আমি তাক এড কৰিবলৈ ট্ৰাই কৰিম আৰু যাতে পৰীক্ষাত আপোনালোকে ভালদৰে বস্তুবোৰ কৰিব পাৰে সেইটো আমি আশা ৰাখিম। ঠিক আছে, তথাপি আকৌ এবাৰ মই কিবা ৰৈ গ'ল নেকি চাইছোঁ। নাই, নিজে চাই ল'ব আৰু নিজে কি কুৱেশ্যন বনিব পাৰে এবাৰ চাই ল'ব। সেইকাৰণে মেপখন এবাৰ মনত ৰাখি থৈ দিয়ক, তেতিয়া সকলোবোৰ বস্তু নিজে কৰিব পাৰিব। অ'কে, তো আজিৰ ক্লাছটো ইমানেই আছিল। যদি আপোনালোকক আছাম জিঅ'গ্ৰাফী এইবোৰ ক্লাছ কৰিব মন আছে তেনেহ'লে আপোনালোকক মই কৈছোঁৱেই প্লে'লিষ্টত যাওক, ভালদৰে পঢ়ক। এইবোৰ আমি অলৰেডি বহুত ভালদৰে পঢ়ি থৈ দিছোঁ। এই প্লে'লিষ্টটো চাবগৈ। 7টা ক্লাছ হ'ল অলৰেডি। আৰু PDFবোৰ লাগিলে জানেই, কণ্টেক্ট কৰিব 8822614404। মই যিটো কমেণ্ট বক্সত দি দিছোঁ তাত আপোনালোকে আছাম এণ্ড ইটছ পিপল আৰু ইণ্ডিয়া পাৰ্টৰ বস্তুখিনি ল'ব পাৰিব। থেংক ইউ এভৰিৱান।